This channel does not promote or encourage any illegal activities. All contents provided by this channel is meant for educational purpose only. নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই এনএছপি স্কলাৰশ্বিপৰ সম্পৰ্কে এটা ভিডিও দিছিলো হে ভিডিওটোত 60000 ষ্টুডেন্টছে চাইছে এতিয়া এটা ভিডিও লৈছো তোমালোকক মই প্ৰুফটো দেখাই দিছো এনএছপি স্কলাৰশ্বিপত পইচাটো পায় নে নাপায় চোৱা তোমালোকক মই ল্যাপটপৰ স্ক্ৰিনত প্ৰুফটো দেখাই দিছো পইচাটো পায় নে নাপায় সকলোখিনি দেখাই দিছো এটো চোৱা ল্যাপটপৰ স্ক্ৰিনত তোমালোকক দেখাই দিছো এটো স্কলাৰশ্বিপটো হৈছে ওবিসি স্কলাৰশ্বিপ ঠিক আছে OBC স্কলাৰশ্বিপ আৰু তোমালোকক এটো সব ক্ৰেডিট ষ্টেটাস পেমেন্ট সাকসেসফুল আৰু পেমেন্টটো কিমান হমাইছে তোমাক দেখাই দিছো এমাউন্টটো হৈছে 5000 টকা হমাইছে কেতিয়া হমাইছে তোমালোকক দেখাই দিছো ক্ৰেডিট ডেট এটো 29/3/2025 মানে 29 মাৰ্চৰ 29 তাৰিখে পইচাটো হমাইছে এটো হৈছে এনএছপি স্কলাৰশ্বিপ তোমালোকক পেমেন্টটো দেখালো আৰু এটা প্ৰুফ আছে তোমালোকক হে প্ৰুফটো দেখাই দিছো যত এনএছপি স্কলাৰশ্বিপৰ পেমেন্টটো ষ্টেটাসটো চেক কৰিব পাৰি এটো তোমালোকক দেখাই দিলো আৰু এটা দেখাই দিছো তোমালোকক চোৱা ল্যাপটপৰ স্ক্ৰিনত তোমালোকক দেখাই দিছো মই লাইভ দেখাইছো তোমালোকক এটো হৈছে এনএছপি স্কলাৰশ্বিপ এনএছপি নেশনাল স্কলাৰশ্বিপ পৰ্টেল তোমালোকক দেখিছা যেতিয়া এখন কাৰেন্ট ষ্টেটাস দেখিছা এপ্লিকেশন সেন্ড টু PFMS ফৰ পেমেন্ট দেখিছা তোমালোকক মই ভালকে এবাৰ দেখাই দিছো আকৌ এবাৰ কাৰেন্ট ষ্টেটাস দেখিছা তাৰ পিছত ইয়াতে দেখিছা প্ৰথমতে এনেকৈ হয় ভেৰিফাই বাই স্কুল ইনষ্টিটিউট ইয়েস তাৰপিছত ভেৰিফাই বাই ডিপাৰ্টমেন্ট নোডেল অফিচাৰ ইয়েস ইয়াত লিখিছে স্কলাৰশ্বিপ এমাউন্ট প্ৰসেস ফ্ৰম NSP টু PFMS এটো ইয়েস আৰু ইয়াতে তোমালোকৰ কাৰেন্ট ষ্টেটাস যদি চেক কৰাগে তেতিয়া তোমালোকৰ পেমেন্টটো সেন্ড দেখাইছে আমি কোড চেক কৰিম চোৱা তোমালোকে পেমেন্টটো ষ্টেটাস চেক কৰিব পাৰিবা ইয়াতে এটোতে চেক কৰিব পাৰিবা DBT status of beneficiary and payment details এটো তোমালোকে চেক কৰিবা ক্যাটাগৰী NSP দিছিলো ইয়াতে এপ্লিকেশন নাম্বাৰটো যদি দিয়া তোমালোকে সাৰ্চ কৰা তোমালোকৰ অল ডিটেইলছ খিনি আহি যাব কিমান পইচা হমাইছে তোমালোকে ইয়াতে এনেকৈ চেক কৰিব পাৰিবা এতিয়াতো তোমালোকক মই প্ৰুফটো দেখাইলো NSP স্কলাৰশ্বিপ যদি অনলাইন কৰা তোমালোকে পইচাটো পাবা যেটো আছিল এটো 5000 টকা হমাইছে কিছুমানৰ হৰকে মই 12000 টকা 5000 টকা 4000 টকা কিছুমানৰ 40000 টকা আৰু 54000 টকা হমাই আৰু 75000 টকা লৈকে হমাই এটো তোমালোকৰ NSP স্কলাৰশ্বিপৰ স্কিমটো কাষ্টটো ক্যাটাগৰীটো লৈ পেলা হমাই আৰু তোমালোকে কোনটো ক্লাছত আছা 11ত আছা 12ত আছা তোমালোকে ডিগ্ৰী ফাৰ্স্ট চেমত আছা সকলোখিনি যদি এই ভিডিওটো তোমালোকে এবাৰ মেট্ৰিক পাস কৰাখিনিও চাইছা বা হাই সেকেন্ডাৰী পাস কৰাখিনিও চাইছা তোমালোকে এই ভিডিওটো তোমালোকৰ যদি ভাইটি ভন্টি ক্লাস 9 বা 10ত পঢ়ি আছে তেওঁলোককো এই ভিডিওটো শেয়াৰ কৰি দিয়া কাৰণ তেওঁলোকেও NSP স্কলাৰশ্বিপৰ পেমেন্টটো পাব বেছি নাপায় 4000 মান টকাকে পাব যদি তেওঁলোকে 9 বা 10ত পঢ়ি আছে এই ভিডিওটো সকলোখিনি ষ্টুডেন্টৰ কাৰণে জুনে 9 10 11 12 আৰু ডিগ্ৰী ফাৰ্স্ট সেমিষ্টাৰত এডমিশন লব সকলোখিনি কাৰণে আৰু জুনে এবাৰ 12ত আছে বা হাই সেকেন্ডাৰী যিখিনি এবাৰ 12ত আছে তাৰ পাছত ডিগ্ৰী সেকেন্ড সেমিষ্টাৰ বা থাৰ্ড সেমিষ্টাৰ আছে তেওঁলোকৰ বাবে এই ভিডিওটো যেহেতু NSP স্কলাৰশ্বিপটো আহিলে তেওঁলোকে ৰিনিউৱেল কৰিব লাগিব যিখিনি নতুন তেওঁলোকে ফ্ৰেছ এপ্লিকেশন কৰিব লাগিব আৰু যিখিনিয়ে অলৰেডি এতিয়া 12ত আছে বা ডিগ্ৰী সেকেন্ড সেমিষ্টাৰ আছে বা থাৰ্ড সেমিষ্টাৰ আছে তেওঁলোকে ৰিনিউৱেল কৰিব লাগিব বলা তেন্তে আমি ভিডিওটো আৰম্ভ কৰিছো তোমালোকক মই যেটো প্ৰুফ দেখাইছিলো হেতু মই এটা ক্যান্ডিডেটক কৰি দিছিলো মোৰ লগৰে হয় সেপ্টেম্বৰ ডিসেম্বৰ এনেকুৱা লাষ্টত 2024 চনৰ লাষ্টত কৰি দিছিলো আৰু 2025 চনৰ মাৰ্চ মাহত পাইছে আৰু এটা কৰি দিছিলো মোৰ লগৰটোক তেওঁ হাই সেকেন্ডাৰী পাস কৰি পেলাই ডিগ্ৰী ফাৰ্স্ট সেমিষ্টাৰত এডমিশন লৈছিলে হেতু বেলেগ আছিল অলপ ল পঢ়িছিলে তেওঁ হি পাইছে 40000 টকা ৰিসেন্টলি পাইছে 40000 টকা মানে ক'ব গলে যদি ক্ৰসটো লৈ পেলাই বেলেগ আছে কিছুমান টেকনিক্যাল লাইনত বেছি পইচা এমাউন্ট এটো সবতে বেলেগ হয় তোমালোকে যদি ডিগ্ৰী পঢ়া তোমালোকৰ এমাউন্ট অলপ কম পাবা যদি তোমালোকে অলপ বেলেগ পঢ়া ল সকিৰি তেনেকা যদি পঢ়া তেন্তে তোমালোকে অলপ পেমেন্টটো বেছি পাবা হেতু তোমালোকক কলবে কাষ্ট স্কিম আৰু তোমালোকৰ ক্ৰস হে ক্ৰসটো লৈ পেলাই NSP স্কলাৰশ্বিপৰ এমাউন্টটো বেলেগ হয় আৰু এটা প্ৰশ্ন সুধি আছিল জেনাৰেল কাষ্ট খিনিয়ে পাবনে নাপায় সোৱা জেনাৰেল কাষ্ট খিনিও পাব কিন্তু EWS সাৰ্টিফিকেটখন উলিয়াব লাগিব EWS সাৰ্টিফিকেট মানে হৈছে ইকোনমিক্যালি উইকাৰ সেকশন সাৰ্টিফিকেট হেখন তোমালোকে উলিয়াব লাগিব NSP স্কলাৰশ্বিপটো কোনে পাব সোৱা NSP স্কলাৰশ্বিপটো ক্লাস 9 ৰ পৰা
পোষ্ট গ্ৰেজুৱেট লৈকে পাব ক্লাছ 9 10 11 12 তাৰপিছত আন্ডাৰ গ্ৰেজুৱেট এণ্ড পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টছে পাব মানে সকলোৰে বাবে এটো NSP স্কলাৰশ্বিপটো অল ইণ্ডিয়াৰ হয় এতিয়া আহিলে NSP স্কলাৰশ্বিপ আন্ডাৰ কি স্কিম আছে স্কিম তোমাৰ দুটা ধৰণৰ হয় চেন্ট্ৰেল স্কিম আৰু ষ্টেট স্কিম চেন্ট্ৰেল স্কিম ক'বলৈ গ'লে তোমালোকৰ বহুতখিনি আছে তাৰ ভিতৰত তোমালোকে জনা শুনা এটা স্কিম হৈছে ইছান্দয় স্কলাৰশ্বিপ ঠিক আছে ইছান্দয় স্কলাৰশ্বিপটো হৈছে যোনে হায়াৰ সেকেন্ডাৰীত ভাল এটা পাৰ্চেন্টেজ পাইছে মিনিমাম 70 ওপৰখিনি ঠিক আছে বহুতে কমেন্ট কৰি আছিল ইছান্দয় স্কলাৰশ্বিপটো পাবৰ বাবে কিমানটো পাৰ্চেন্টেজ লাগে ইছান্দয় স্কলাৰশ্বিপৰ কাৰণে এক্সট্ৰাকে সেপাৰেট এটা ভিডিও আনিব লাগিব অল ডিটেইলছত তাত ডকুমেন্টস কি লাগে হেতু অলপ বেলেগকে বনাম হেতু হৈছে ঠিক আছে হেতু এমাউন্টটো বহুত বেছি দিয়ে নৰ্থ ইষ্টত মাত্ৰ 10000 ষ্টুডেন্টছকহে দিয়ে হেতু বাৰু বেলেগ এটা সেপাৰেটকে ভিডিও বনাম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে এতিয়া হলে ষ্টেট স্কিমত ক'ব গ'লে প্ৰি মেট্ৰিক পোষ্ট মেট্ৰিক ST SC OBC স্কলাৰশ্বিপ আহি যায় হেখিনতে তোমালোকে পাই যাবা আৰু জেনাৰেল খিনিৰ কাৰণে এক্সট্ৰাকে নোলাই তোমালোকৰ স্কিমটো অলপ বেলেগকে ওলাই স্কিমটো এতিয়া বৰ্তমান শো কৰা নাই হেবে তোমালোকক দেখাব নোৱাৰো তথাপিও তোমালোকক জাস্ট এটা দেখাই দিছো এটো আছে ষ্টেট স্কিমত যদি দেখাও এখিনি সেন্ট্ৰেলৰ হয় গুটেখিনি সেন্ট্ৰেল হয় যেটো UGC হৈছে ইছান্দয় স্কলাৰশ্বিপটো UGC ৰ হয় ঠিক আছে এটো লাষ্ট ডেটটো কেতিয়ালৈকে আছিল তোমালোকক দেখাইছো এপ্লাই কৰা লাষ্ট ডেট এটো 2024 চনৰ ডিসেম্বৰলৈকে আছিল লাষ্ট ডেট এবাৰো আহিব কেতিয়াহে মই ভিডিওটো হেকত কৈ আছো ঠিক আছে এতিয়া যদি আমাৰ অসমত যদি স্কিমটো চাও সব ষ্টেট আছে আমাৰ অসমত যদি চাও কি ষ্টেট আছিলে যেটো এতিয়ালৈকে NSP স্কলাৰশ্বিপৰ স্কিম একো আপডেট অহা নাই এটো দেখিছা প্ৰি মেট্ৰিক স্কলাৰশ্বিপ টু ST ষ্টুডেন্টস তাৰপিছত প্ৰি মেট্ৰিক SC ষ্টুডেন্টস তাৰপিছত তোমালোকৰ পোষ্ট মেট্ৰিক দেখিছা ST ষ্টুডেন্টস প্ৰি মেট্ৰিক স্কলাৰশ্বিপ ফৰ SC ষ্টুডেন্টস তেনেকৈ আহিব প্ৰি মেট্ৰিক স্কলাৰশ্বিপ টু OBC ষ্টুডেন্টস 9 and 10 তাৰপিছত পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ টু OBC ষ্টুডেন্টস পোষ্ট মেট্ৰিক বুলি ক'লে তোমালোকৰ 11 12 তাৰপিছত BA ফাৰ্স্ট সেম আন্ডাৰ গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট সকলোখিনি বুজায় ঠিক আছে পোষ্ট মেট্ৰিক বুলি ক'লে এখিনি পোষ্ট মেট্ৰিক টু SC ষ্টুডেন্ট ঠিক আছে এখিনি তোমালোকক মই স্কিমখিনি কলো কিন্তু জেনাৰেল খিনি কাৰণে বৰ্তমান স্কিমটো ইয়াত শো কৰা নাই তেওঁলোকৰ কাৰণে বেলেগ এটা স্কিম আহে হেতু মই তোমালোকক দেখাই দিম যেতে স্কিমটো আহে ঠিক আছে এতিয়া মই তোমালোকক কৈছো ইয়াৰে ডেটটো কেতিয়া আহিব NSP স্কলাৰশ্বিপ অনলাইন কৰা ডেটটো কেতিয়া আহিব NSP স্কলাৰশ্বিপ অনলাইন কৰা ডেটটো কেতিয়া আহিব তোমালোকে আশা কৰিব পাৰা জুলাই মানৰ পৰা ষ্টাৰ্ট হ'ব লাগে জুলাই পৰা প্ৰায় ডিসেম্বৰ মান্থলৈকে হয় বহুত দিন এটা লং টাইম দিয়ে অনলাইনটো কৰিবলৈ বহুত দিন টাইম দিয়ে তোমালোকে কৰিব পাৰিবা তাৰ বাবে তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা তেতিয়াহে আপডেটটো পাই থাকিবা আৰু অনলাইন কৰা সম্পৰ্কিত ভিডিও আনিম কেনেকৈ কৰিব লাগে যেটো মই অনলাইনটো কৰি দিছো আৰু ক্যান্ডিডেটটো পাইছে তোমালোকক লাইভ প্ৰুফো দেখাইছো ঠিক আছে সবে পাবা হেবাবে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থোৱা যদি কিবা বুজা নাই তেন্তে মোক কমেন্ট কৰিব পাৰা নতুবা ইনষ্টাগ্ৰামৰ আইডিটো তোমালোকে মেছেজ কৰিব পাৰা আজি ভিডিওটো ইমানখিনিয়ে কলো মই ভাল এক্সট্ৰাকে পাৰ্টকে আনিব লাগিব ভিডিও বিলাক কোনটো স্কিমৰ কাৰণে কি ডকুমেন্টস লাগে তোমালোকে যদি SC হয় ST হয় OBC হয় তোমালোকৰ হে স্কিমখিনিৰ কাৰণে ডকুমেন্টসখিনি বেলেগ হয় তাৰ বাবে তোমালোকক মই সেপাৰেটকে ভিডিওটা আনিম তোমালোকে হেবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা আৰু কমেন্ট কৰিবা ঠিক আছে বাই বাই